এয়া দুপৰীয়া ৰন্ধা বঢ়াৰ কাৰণে ৰেডি কৰিছোঁ। এইফালে ভেন্দি ভাজিম, এইফালে ভাত উতলি আছে, তাৰপিছত এইফালে ভেন্দি কাটি ৰেডি কৰিছোঁ, এইফালে বেঙেনা এটা পুৰিছোঁ, তিয়ঁহ চালাড, পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈছোঁ বেঙেনাৰ কাৰণে, বাচিছোঁ ৰেডি কৰিছোঁ। পিছত মিঠাতেল আৰু নিমখটো দিম। এইফালে ভেন্দিটো দিছোঁ। ভেন্দি ঘৰতে টাইম নালাগে, আজি বেঙেনা খানা, ভেন্দি ভাজি, ভাত আৰু অলপ ভেদাইলতাৰ পিছত বনাম। দালি ভিজাই দিছোঁ, পিচি ৰেডি কৰিছোঁ। এইফালে বনাম। আজি সোনকালে কাম হ'ল। কাৰণে আজি এনেকৈ বনাওঁচোন। সদায় আৰু মাছ মাংস আৰু খাই থাকিব নোৱাৰি। ভেন্দিটো হৈ গ'ল। এইফালে মই বেঙেনাটো ৰেডি কৰোঁ। এইটো বেঙেনাটো চাওঁ ভিতৰত পোক চোক আছে নেকি। পোক চোক থাকিলে আকৌ গম নাপায় নাই। বেঙেনাটো এটাই বেঙেনা হেৰি লৈছে, আধা কেজিৰ অকণমান কম, ডাঙৰ আছিল বহুত বেঙেনাটো। ৰেডি কৰি থৈ দিলোঁ ভাত খোৱাৰ আগে। নিমখ আৰু তেলটো দিম। এইবিলাক ভাতটো হ'ল মোৰ, হ'ল। এয়া ভেন্দি ভাজি হৈ গ'ল মোৰ। ভেন্দি ভাজি হৈ গ'ল, এইফালে ভাত হৈ গ'ল, হৈ গ'ল। দাম এইফালে কাটি পেলাই দিম গৈ তেনে ভাগ ৰাতিপুৱা নাস্তা দিছোঁ। তলত পিনাৰ বাটাৰ, তিয়ঁহ, অলপমান মাকৈ এনেকুৱা দিছোঁ। তাই বোলে এনেকুৱা খাব, এনেকৈ দিছোঁ। জেৰিফা, এয়া জেৰিফাৰ নাস্তা আজি। হেল্ল' এভৰিৱান, এয়া গধূলি চাহ খাব ওলাইছোঁ। চাহ এইদি খাব ওলাইছোঁ। জেৰিফা খেলি শুই গ'ল। বোলো মই অলপ চাহ বনাই খাওঁ, চাহ খাই আছোঁ। গধূলি চাহকাপ খাওঁ আৰু গধূলি চাহকাপটো খোৱা হয় দুটা, ৰাতিপুৱা আৰু গধূলি আজি অকণমান চাহটো খাওঁ। চাহ বনাম। এয়া নহৰু কাটিছোঁ, দুটা জলকীয়া কাটি লৈছোঁ, নৰসিংহ পাত লৈছোঁ। এইফালে কেৰাহীত তেলটো গৰম হ'ব দিছোঁ। নহৰুটো দি দিওঁ। অলপ দিনৰ চব্জি তব্জি আছে, আজি একো নবনাওঁ। ভেন্দি ভাজিও আছে, তাৰপিছত আৰু কি বনাইছোঁ, দালি আছে, বেঙেনা ভাজিবিলাক আছে। নাই বনাওঁ, অলপমান চাহ বনাই দিছোঁ। আমি তিনিটাই মানুহ, ইমান ৰাতি নবনাওঁ। জেৰিফা কৈ আছে চাহ খাম। চাহ বইল কৰি লৈছোঁ। কালি দেওবাৰ, স্কুলো নাই। এনেই লাহে ধীৰে কৰি আছোঁ। এতিয়া 10:40 হ'ল। লাহে বুলি কৰোঁ। নহৰুটো অলপ ৰঙা হওক, অলপ ৰঙা হ'লে কাৰি পাতাটো দিছোঁ। মাছ তেলটো ইমান চিটিয়াই জলকীয়া দিছোঁ। দুটা গাখীৰ জলকীয়া দিছোঁ। এইফালে নিমখ দিছোঁ। শুকান তেল নাই, যদি মিঠাতেলতে বনাইছোঁ। মিঠাতেলটো গৰম কৰি ধোঁৱাটো হেৰি কৰি তাৰপিছত হেৰি কৰিছোঁ। এইফালে চাহ ৰেডি কৰি থৈ দিছোঁ। অকণমান বাদামো ভাজি থৈ দিছোঁ। এতিয়া বাদামৰ ওপৰত দিম। জেৰিফা উৎপাত কৰিবলৈ গ'ল। ইয়াতে আছিলে মাত্ৰ, মোবাইল লৈ পেলাই গুচি গ'ল। চাহটো দিওঁ। মেগী চেগী তাক ইমান নিদিওঁ। কেতিয়াবা মাহত দুটা মেগী 10 টকাৰ লৈ আনো, 10 টকাৰ দামত দুটা মেগী লৈ আনো, দিওঁ। মই মেগী চেগী ইমান নিদিওঁ, ইমান ভাল নহয়। আৰু বইল কৰি পানী পেলাই দিওঁ। মই মেগী দিওঁ। চাহটো আনি টিফিনতো হৈ যায়, তাই টিফিনতো দিওঁ। আৰু এতিয়া ভিডিঅ'ৰ টাইমটো মোৰ চেঞ্জ হৈছে। আগতে ৰাতি 9:30 তেনেকৈ দিছিলোঁ। এতিয়া দুপৰীয়া 2টা বজাত দিওঁ। টাইমটো ভুল টাইম হৈ আছিলে, নাজানিছিলোঁ। পিছত টাইমটো চেঞ্জ কৰি দিলোঁ।
লাগি লাগি যায়। হয়ে গ'ল। মই ভাত খাম, জেফাৰ নুডলছ খাব, জেফাৰ আব্বা অলপমান নুডলছ চাহ খাব আৰু ভাত অলপ এনেকৈ হৈ যাব। ডিনাৰৰ ভাত চাত আজি একো বনোৱা নাই, ইমান মুখটো বিষাই আছে, একো বনাব চনাব মন যোৱা নাই। এনেকৈ চলাই দিওঁ। মোৰ হৈ গ'ল নুডলছ, চাহটো হৈ গ'ল। নুডলছ বাৰে বাৰে মুখেদি ওলাই যায়, জেফাৰ নুডলছ কৰি থকাৰ কাৰণে মোৰো মুখেদি নুডলছটো ওলাই যায়। আৰু হৈ গ'ল মোৰ নুডলছটো ৰেডি, জেফাক খাব দিওঁ।